মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই পুনৰ তোমালোকক মোৰ ইউটিউব ক্লাছলৈ স্বাগতম জনাইছোঁ। আজি মই মোৰ এই ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ লগত দশম শ্ৰেণীৰ ৬.২ৰ ৩ নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। এই ভিডিঅ'ৰ ৩ নম্বৰ প্ৰশ্নটোত দিয়া আছে, তোমালোকে দেখা পাইছা বোৰ্ডত চিত্ৰত ৬.১৮ যদি LM সমান্তৰাল CB হয় আৰু LN সমান্তৰাল CD হয়, প্ৰমাণ কৰিব লাগে যে AM/AB সমান AN/AD। এতিয়া ছাত্ৰ ছাত্ৰীসকল, আমি এই প্ৰশ্নটো কৰিবলৈ যোৱাৰ আগতে যদি উদাহৰণ 1ত তোমালোকৰ পাঠ্যপুথিৰ পেজ নম্বৰ 164ত এটা উদাহৰণ তোমালোকক দিছিলে। এটা ত্ৰিভুজৰ যিকোনো দুটা বাহু যদি এডাল ৰেখাই নিৰ্দিষ্ট দুটা বিন্দুত কটাকটি কৰে আৰু সেই ৰেখাডাল যদি তৃতীয় বাহুৰ সমান্তৰাল হয়, তেতিয়াহ'লে প্ৰমাণ কৰিব লাগে যে AD/AB সমান AE/AC। তাৰমানে ইয়াত চোৱা, চিত্ৰটো মই আঁকি দিছোঁ। ABC এটা ত্ৰিভুজ যাৰ AB বাহু আৰু AC বাহু এডাল ৰেখাডালৰ নাম L বুলি ধৰিব পাৰা বা DE ৰেখা বুলি ক'ব পাৰা। DE ৰেখাই AB বাহুক D বিন্দু আৰু AC বাহুক E বিন্দুত কটাকটি কৰিছে আৰু DE যিডাল ৰেখা আছে সেই ৰেখাডাল BCৰ সমান্তৰাল। তো তোমালোকে এই উদাহৰণটো পৃষ্ঠা নম্বৰ 164 কৰি দিয়া পাবা। তো চোৱা, উপপাদ্য 6.1 চোৱা, উপপাদ্য 6.1ৰ কথা আকৌ এবাৰ মনত পেলাই দিয়া। যদি এডাল ৰেখাই কোনো এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুক নিৰ্দিষ্ট দুটা বিন্দুত ছেদ কৰে আৰু সেই ৰেখাডাল যদি তৃতীয় বাহুৰ সমান্তৰাল হয়, তেতিয়াহ'লে এই দুটা বিন্দুৰ চোৱা ডি, যিটো বিন্দু ইয়াত আছে ডি আৰু ই, এই বিন্দুত কি হ'ব? সমান অনুপাতত ভাগ হ'ব। তাৰমানে AD/DB সমান AE/EC হ'ব। তাৰমানে আমি উপপাদ্য 6.1ৰ মতে আমি এনেকৈ পাইছিলোঁ। উপপাদ্য 6.1ৰ মতে আমি পাইছিলোঁ AD/DB সমান AE/EC। মই এই উদাহৰণটো কৰি দিবলৈ যোৱা নাই। উদাহৰণটোৰ সহায়ত কিদৰে আমি প্ৰমাণ কৰিব পাৰোঁ এইটো চোৱা, AD/AB সমান AE/AC প্ৰমাণ কৰিব পাৰোঁ, তাকে দেখাব বিচাৰিছোঁ। এতিয়া চোৱা, AD/DB সমান AE/EC হয়, তেতিয়াহ'লে আমি এনেকৈ লিখিব পাৰোঁ DB/AD সমান EC/AE লিখিব পাৰোঁ। দেখিছানে? এইটো লিখাৰ পিছত আমি যদি ইচ্ছা কৰোঁ, চোৱা, দুয়ো পক্ষত যদি আমি এটা যোগ কৰি দিওঁ, তেতিয়া এই পক্ষ দুটা, সোঁপক্ষ হওক বাওঁ পক্ষ হওক, দুয়োটা পক্ষ কি হ'ব? সমানেই থাকিব। এইটো তোমালোকে ক্লাছ 9ত এটা কি পাইছিলা? স্বত্বসিদ্ধ পাইছিলা। সেই স্বত্বসিদ্ধ মতে সমান বস্তুৰ লগত সমান এটা যোগ কৰিলে, একেই সমান বস্তু যোগ কৰিলে বস্তু দুটা কি থাকিব? সমানে থাকিব। এইটো উপপাদ্য AE ইয়াত আছে, চোৱা, যোগ 1 কৰি দিলোঁ। দেখিছানে? কৰাৰ লগে লগে এইটো কি হৈ যাব? চোৱা, লসাগু লোৱা, লসাগু হ'ব AD, ইয়াত পাই যাবা DB প্লাছ AD পূৰণ 1 AD পাবা সমান, ইফালে পাবা AE তলত লসাগু হিচাপে, EC যোগ কি পাবা? AE পাবা। এইটো পোৱাৰ পিছত তোমালোকৰ কি হ'ব? চোৱা, তোমালোকে এইটো কি পাবা? ওপৰত পাই গ'লা AB/AD, তলত পাই গ'লা AC/AE। এতিয়া AB/AD যদি AC/AE হয়, তেতিয়াহ'লে তোমালোকে এনেকৈ পুনচাতে লিখিব পাৰিবা
AD বাই AB সমান AE বাই AC দেখিছানে এই প্ৰমাণটো আমি কৰি দিব পাৰিলো দেখিছানে তো উদাহৰণত এইটো কৰি দিয়া আছিলে তথাপিও মই এইটো কৰি দিয়াৰ কাৰণ এটা আছে কাৰণটো হ'ল মই এই যে 3 নম্বৰ অংকটো তোমালোকৰ লগত আলোচনা কৰিব আহিছো এই 3 নম্বৰ অংকটো কৰোঁতে মই এই এনেকুৱা ধৰণৰ বহুৱাম চোৱা AD অংকটোৰ লগত AD ৰ অনুপাত কাৰ লগত লৈছো এই গোটেইটোৰ লগত লৈছো চোৱা AB পাইছো AD মানে এইটো অংক অনুপাত AB সমান কি হ'ব AE আৰু এই গোটেই অনুপাতটো এই গোটেই ৰেখাডাল হ'ব ৰেখাখণ্ডডাল হ'ব তাৰমানে এই বাহুটো গোটেইটো লম বুজিছানে তো এই বস্তুটো এই যে যেটো প্ৰমাণ আছে এই প্ৰমাণটো তোমালোকৰ 164 পৃষ্ঠাত দি থোৱা আছে কৰি দিছে তোমালোকে হয়তো কিছুমানে চাইছা আৰু কিছুমানে হয়তো চোৱাও নাই যিসকলে চোৱা নাই তেওঁলোকে নিশ্চয় চাবা বুলি আশা কৰিলো এতিয়া মই যাম ইয়াত চোৱা 3 নম্বৰ প্ৰশ্নলৈ গৈছো 3 নম্বৰ প্ৰশ্ন কি আছে চোৱা সমাধান বুলি লিখি লোৱা এই সমাধানটো চোৱা সমাধান কৰাৰ আগতে মই প্ৰথমতে আকৌ এবাৰ তোমালোকক কৈ লওঁ যে চিত্ৰটোত LM সমান্তৰাল CB দিছে LM মানে ধৰিব পাৰিছানে এইডাল এই ৰেখাখণ্ডডাল CB ৰ সমান্তৰাল বুলি কৈছে দেই মই আগতে হোৱা নাই আমি চিত্ৰ আগতে ইমানকে কোন সাথে আঁকিবও নোৱাৰো সমান্তৰালকে আঁকি দিব নোৱাৰো তথাপিও আমি প্ৰশ্নমতে যাম LM সমান্তৰাল কি বুলি কৈছে LM সমান্তৰাল BC বুলি কৈছে দেখিছানে আৰু LN এইডাল LN সমান্তৰাল কি বুলি কৈছে CD বুলি কৈছে তে এই যে দি থোৱা আছে আমি এই দুটা আমি কৰিম চোৱা ত্ৰিভুজ প্ৰথম মই ওপৰৰ ত্ৰিভুজটো লম চোৱা ABC ত্ৰিভুজ ABC ৰ ক্ষেত্ৰত আমাক কি দিয়া আছে আমাক দিছে LM সমান্তৰাল BC দেখিছানে যদি LM সমান্তৰাল BC হয় তেতিয়াহ'লে উপপাদ্য 6.1 মতে আমি ক'ব পাৰো যে AL সমান নহয় AL বাই AC সমান AM বাই AB দেখিছানে এই যে অলপ আগতে মই তোমালোকৰ লগত আলোচনা কৰিলো সেই কথাটো আলোচনা কৰাৰ কাৰণটো এইটো আছিল যে LM AL দেই AL এইডাল এই ইয়াৰ পৰা ইয়ালৈকে AL তাৰ অনুপাত কাৰ লগত লৈছো AC লগত AL অনুপাত AC AL বাই AC AM কাৰ লগত হ'ব AB লগত হ'ব দেখিছানে আমি এনেকুৱা পাই যাম আৰু এইটো দি দিলো আমি 1 নম্বৰ সমীকৰণ নাম দেখিলা এতিয়া মই যাম তলত যেটো ত্ৰিভুজ আছে ত্ৰিভুজ ABC লৈছিলো ইয়াত মই কি লব লাগিব ADC লব লাগিব ADC ৰ ক্ষেত্ৰত এই নাম লওঁতে আমি অলপ চাব লাগে ABC বুলি কৈছিলো গতিকে যেহেতু ইয়াত C টো হেকত লৈছো ইয়াতো মই ADC লৈছো এটো লবই লাগে বুলি কোনো কথা নাই কিন্তু এনেকে মিলাই লোৱা এটা অভ্যাস কৰিব লাগে যাতে এই অভ্যাসটো থাকি গলে আমি পিছত যেতিয়া বেলেগ অংক কৰিম তেতিয়া হেতু সুবিধা পাম আমি ADC কি দিয়া আছে চোৱা LN সমান্তৰাল দিয়া আছে CD LN সমান্তৰাল দিয়া আছে CD এতেকে উপপাদ্য মই ইয়াত লিখিবলৈ চাই নাই যদি ওপৰলৈ যাওঁ এতেকে উপপাদ্য বহু সচম দেখা যায় নাই উপপাদ্য 6.1 মতে আমি ইয়াত কি পাই যাম আমি ইয়াত কি পাম চোৱা আমি ইয়াত পাম AC AC বলে ইয়াত কি পাম AL বাই
AC সমান কি পাম AN বাই AD পাম দেখিলা এতিয়া আমি এই সমীকৰণটোক নাম দি দিলো 2 এতিয়া চোৱা যদি তোমালোকে মন কৰা সমীকৰণ 1 সমীকৰণ 1ত AL বাই AC মানে পাইছো AM বাই AB আৰু সমীকৰণ 2ত পাইছো AL বাই AC মানে AN বাই AD তাৰ মানে কি বুজিলা যে সমীকৰণ 1 আৰু 2 ৰ পৰা এতেকে 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা আমি কি পাম চোৱা 1 ৰ বাওঁফালে আছিল AL বাই AC 2 ৰ বাওঁফালে আছিল AL বাই AC দুইটা একেই গতিকে সোঁফাল দুটা কি হ'ব AM বাই AB সমান কি হৈ যাব AN বাই AD এইটো আমাক প্ৰমাণ কৰিবলৈ দিছিলে আৰু আমি এইটো প্ৰমাণ কৰিলো ছাত্ৰ-ছাত্ৰীসকল এইটো আছিল তোমালোকৰ 3 নম্বৰ প্ৰশ্ন এতিয়া মই যাম তাৰ 4 নম্বৰ প্ৰশ্নটোলৈ ছাত্ৰ-ছাত্ৰীসকল 4 নম্বৰ প্ৰশ্নটো চিত্ৰটো দেখিছা এই চিত্ৰটো চোৱা ABC এটা ত্ৰিভুজ আছে ABE এটা ত্ৰিভুজ আছে আৰু DBF এটা ত্ৰিভুজ আছে তাৰমানে ইয়াত ত্ৰিভুজে ত্ৰিভুজ দেখিছানে ইমানবোৰ ত্ৰিভুজ আছে তোমালোকৰ ইয়াত কিমানটা ত্ৰিভুজ আছে হিচাপ কৰি উলিয়াই দিব পাৰা কিন্তু ইমান হিচাপ কৰা দৰকাৰ কি তোমালোকে প্ৰশ্নটো ভালদৰে চোৱা DE সমান্তৰাল AC দিয়া আছে DF সমান্তৰাল AE দিয়া আছে আৰু প্ৰমাণ কৰিব লাগে BF বাই FE সমান BE বাই EC প্ৰমাণ কৰিব লাগে BF বাই EC BF বাই FE সমান BE বাই EC এনেকে আমাৰ প্ৰমাণ কৰিবলৈ দিছে তাৰমানে যেটো প্ৰমাণ কৰিছে তাত আমি প্ৰথম যেটো দিয়া আছে চোৱা দিয়া আছে DE সমান্তৰাল AC এই চোৱা DE ক'ত আছে চোৱা এয়া DE আৰু এইটো কি AC দেখানে তাৰমানে কি তুমি যদি এনেকে লোৱা ত্ৰিভুজটোৱে লৈ আছা তুমি এনেকে ত্ৰিভুজটোৱে লৈ আহা কি লৈ আহিলা ABC ত্ৰিভুজ এটা তুমি ইয়াক লৈ আহিলা ইয়াত D টো আছে D বিন্দুটো আছে DE ৰ কথা কৈছে এইটো চোৱা মানে ইয়াত এই চিত্ৰটোৰ পৰা এই ত্ৰিভুজৰ অংশটো তুমি ভাবি লোৱা এনেকে আছে উলিয়াই লৈ আহিছো দেখিছা না সমাধান দিয়া আছে তো দিয়া আছে আমি প্ৰথম লিখিম ত্ৰিভুজ ABCৰ ক্ষেত্ৰত ত্ৰিভুজ ABCৰ ক্ষেত্ৰত মই চোৱা ত্ৰিভুজটো উলিয়াই লৈছো তোমালোকে লিখিব নালাগে কিন্তু মই বুজিবৰ কাৰণে ত্ৰিভুজটো বাহিৰত উলিয়াই লৈছো ত্ৰিভুজ ABCৰ ক্ষেত্ৰত DE সমান্তৰাল দি থোৱা আছে AC এতেকে উপপাদ্য 6.1 মতে এতিয়া উপপাদ্য 6.1 6.1 বাৰে বাৰে লিখি আছো বাৰে বাৰে কৈ আছো কিন্তু 6.1 উপপাদ্যটো কি আছিল সেইটো তোমালোকে লিখিব পাৰিলে বেছি ভাল তোমালোকে সেই উপপাদ্যটো ইয়াত লিখাৰ চেষ্টা কৰিবা দীঘল হয় তোমালোকে উপপাদ্য 6.1 মতে লিখি যদি সেই উপপাদ্যটো গোটেইটো লিখা দীঘল হয় দীঘল হ'লেও তোমালোকে যদি এইটো অভ্যাস কৰা তেতিয়াহ'লে তোমালোকে কেতিয়াও এই উপপাদ্য পাহৰি নোযোৱা তো উপপাদ্য 6.1 মতে আমি কি পাম চোৱা BE বাই EC সমান আমি কি পাম BD বাই পাম BA এতিয়া কথাটো হ'ল যে EC কিয় ল'লো আগৰ অংকটোতো মই এনেকৈ লৈছিলোঁ চোৱা আগৰ অংকটোত BE লৈছিলোঁ তাৰপিছত এনেকৈ গোটেইটো লৈছিলোঁ হয়নে তাৰমানে BE বাই BC লিখিছিলোঁ হয়নে নহয় এই অংকটো আমাৰ সেইটো দৰকাৰ নাই এই অংকটো আমি EC কিয় লৈছোঁ ইয়াত প্ৰশ্নত আছে EC দেখিছেনে এই EC থকাৰ কাৰণে মই EC লৈছোঁ তাৰমানে এইটো গোটেইটো বনাই মই BE বাই BC লৈছোঁ BE বাই
EC লৈছোঁ তাৰমানে মূল যিটো আছিলে মূল উপপাদ্য সেইটোকে ব্যৱহাৰ কৰিছোঁ যিহেতু মূল উপপাদ্যটো ব্যৱহাৰ কৰিলোঁ এতিয়া চোৱা এতিয়া এইটোতো আমি এটা পাই গ'লোঁ এইটো 1 নম্বৰ এটা দি দিওঁ দেখিলা এইটো 1 নম্বৰ দিছোঁ ৰ'বা অঁ দিছোঁ এতিয়া চোৱা আমাৰ আৰু এটা কথা কৈছে DF সমান্তৰাল AE DF ক'ত এইটো DF বুজিছানে আৰু AE কোনটো চোৱা AE এইটো বুজিছা এইটো কি ত্ৰিভুজ হ'ব এইটো উলিয়াই লৈ আহা যদি লৈ আহা এইটো A B C C নহয় এইবাৰ মই কোনটো উলিয়াই আনিছোঁ ইটো উলিয়াই আনিছোঁ চোৱা কাৰণ ইৰ কথাটো আহিছেতো সেইকাৰণে ইটো উলিয়াই আনিছোঁ আৰু ইয়াত কি আছে D আৰু এইটো F আছে বুজিছা এইবাৰ মই এইখন ত্ৰিভুজ উলিয়াই লৈ গুচি আহিছোঁ ইয়াত তো লৈ অনাৰ লগে লগে ইয়াত মই লিখিম ত্ৰিভুজ A B ইৰ ক্ষেত্ৰত ত্রিভুজ ABEৰ ক্ষেত্ৰত চোৱাচোন কি হয় দিয়া আছে DF সমান্তৰাল AE DF সমান্তৰাল AE দিয়া আছে আকৌ মই লিখিম উপপাদ্য 6.1 মতে আকৌ লিখিলে উপপাদ্য 6.1 মতে মোক অলপ চাবা 6.1 মতে আমি এটো কি লিখিব পাৰিম চোৱা DF by FE দেখা গৈছে এইটো চোৱা এইটো চোৱা DF by FE সমান কি হ'ব DF by FE BD by ME BD by DA হ'ব বুজিছা BD by DA হ'ব তো এইটুক মই নাম দি ললো 2 নম্বৰ দেখিলা এটা মই নাম দি ললো 1 আৰু 2 এতিয়া 1 আৰু 2 তোমালোকে তুলনা কৰি চোৱা এই দুটি গাটো কি কৰিব পাৰা ঐ মা ইমান দিগদাৰি কৰে BF by FE সমান BD by DA পালো আৰু 1 নম্বৰত পাইছিলো BE by FEC সমান BD by DA ঠিক আছে 1 আৰু 2 চোৱা এইটো চোৱা BD by DA BD by DA তে 1 আৰু 2 পৰা আমি কি লিখিম চোৱা এক আৰু 2 পৰা 1 আৰু 2 পৰা আমি লিখিব পাৰো BE by AC BE by EC সমান BF by FE BF by FE এইটো আমাৰ লিখা হ'ল আমাৰ প্ৰশ্নটোত কিন্তু এইটো প্ৰমাণ কৰিবলৈ দিয়া নাই এইটো প্ৰমাণ কৰিবলৈ দিয়া নাছিলে আমাক দিছিলে কি প্ৰমাণ কৰিবলৈ এইটো মই লিখি লওঁ ৰ'বা বৰ এইটো আমাক প্ৰমাণ কৰিব দিছিলে BF by FE সমান BE by EC যেহেতু এইটো প্ৰমাণ কৰিব দিয়া নাই তেতিয়াহ'লে আমাৰ এইটো অংক ইয়াতে শেষ হোৱা নাই এতিয়া আমি কি কৰিব লাগিব ত্ৰিভুজ ABC লৈছিলোঁ হয়নে এতিয়া আমি যাব লাগিব ত্ৰিভুজ D আমাক লাগিব এইটো EC লাগিব হয়নে এতিয়া আমাক EC লাগে তেতিয়া আমি চাই লওঁ ছাত্ৰসকল ইয়াত চোৱা অলপ হেৰি হৈছে মই BE by EC লিখিছোঁ BF by FE লিখিছোঁ সেইকাৰণে মোৰ গণ্ডগোল লাগি গৈছিলে আচলতে ইয়াত আমাৰ প্ৰমাণ কৰিছিলে BF by FE সমান BE by EC এইটোতো হৈ আছে আমাৰ খালি আমি এইটো সলনি কৰি দিব লাগে BF by FE সমান BE by EC এইটোৱে আমাৰ প্ৰমাণ কৰিবলগীয়া আছিলে ঠিকে আছে খালি মই উল্টাকৈ লিখি দিয়াৰ কাৰণে ইয়াত অলপ উলট পালট লাগি গৈছিলে দেখিছেনে এতিয়া আমি কি পালোঁ
আমাৰ প্ৰমাণ কৰিবলগীয়া অংকটো আমি পাই গ'লোঁ বুজিছানে তে ইয়াতে আমাৰ অংকটো শেষ হৈছে গতিকে যিহেতু কৰি থকা সময়ত আমি মুচি দিব লগা হয় মুচি দিব লগাৰ কাৰণে অলপ গণ্ডগোল লাগি যায় এতিয়া আমি আগবাঢ়ি যাওঁ ইয়াৰ পিছৰ অংকটোলৈ ছাত্ৰ ছাত্ৰীসকল এইবাৰ মই আহিছোঁ 5 নম্বৰ অংকটোলৈ য'ত চিত্ৰত তোমালোকৰ চিত্ৰটো চোৱা কেনেকুৱা আছে এই চিত্ৰটো চাই তাত চোৱা কি দিয়া আছে ডি ই সমান্তৰাল অ' কিউ ডি এফ সমান্তৰাল অ' আৰ প্ৰমাণ কৰিব লাগে যে ই এফ সমান্তৰাল কিউ আৰ তো এই প্ৰশ্নটো উত্তৰ কৰোঁতেও আমি সেই আগতে কৰা নিয়মটোৰ নিচিনাকৈ ইয়াত যিবিলাক ত্ৰিভুজ আছে সেই ত্ৰিভুজবিলাকৰ ভিতৰৰ পৰা কিছুমান ত্ৰিভুজ আমি উলিয়াই লওঁ প্ৰথম কৈছে ডি ই মানে কোনটো চোৱা এইডাল দেখিছেনে এইডাল নহয় জানো তো এইডাল যদি হয় তেতিয়াহ'লে মই ত্ৰিভুজ কোনটো উলিয়াই লৈ আহিব লাগিব দেখিছা পি কিউ এইটো আহি গ'ল অ' আৰু এইটো আছে ই আৰু এইটো কি ডি বুজিছানে এই ত্ৰিভুজটো উলিয়াই লৈ আহিছোঁ তোমালোকে আঁকিব নালাগে কিন্তু বাৰে বাৰে কৈ আছোঁ তোমালোকে পৰীক্ষাত এইবিলাক আঁকিব নালাগে তোমালোকে ইয়াৰ পৰাই উলিয়াব লাগিব মই তোমালোকে বুজিবৰ কাৰণে মই উলিয়াই দিছোঁ এতিয়া চাওঁ কি হয় এতিয়া আমি আৰম্ভ কৰিছোঁ আকৌ অলপ অসুবিধা হৈছিলে ত্ৰিভুজ এইটো কাটি লৈছোঁ দেখিছেনে পি কিউ অ' বা পি অ' কিউ ত্ৰিভুজ পি অ' কিউৰ ক্ষেত্ৰত কি দিয়া আছে চোৱা এই দুটা ত্ৰিভুজৰ এইটো ত্ৰিভুজৰ ক্ষেত্ৰত দিয়া আছে ডি এফ ডি ই সমান্তৰাল অ' কিউ উপপাদ্য 6.1 মতে 6.1 মতে কি আছিল যে যদি এটা ত্ৰিভুজৰ এডাল বাহুৰ সমান্তৰালকৈ টনা ৰেখাই ত্ৰিভুজটোৰ বাকী দুটা বাহুক নিৰ্দিষ্ট বিন্দুত কটাকটি কৰে তেতিয়াহ'লে এই কটাকটি কৰোঁতে কি হয় সমান অনুপাতত ভাগ কৰি দিয়ে এই বাহু দুটা কি কৰে সমান অনুপাতত ভাগ কৰে এই অনুপাতটো আৰু এই অনুপাতটো কি হ'ব সমান অৰ্থাৎ চোৱা কি লিখিব পাৰোঁ পি ই বাই ই কিউ সমান হৈ যাব পি ডি বাই ডি অ' এইটোক মই দিলোঁ 1 নম্বৰ সমীকৰণৰ নাম দেখিলা ঠিক এনেকৈ মই এইবাৰ যাম এই ত্ৰিভুজটোৰ ক্ষেত্ৰত দেখিছানে পি অ' আৰ ত্ৰিভুজৰ ক্ষেত্ৰত ত্ৰিভুজ পি অ' আৰৰ ক্ষেত্ৰত আমাক দিয়া আছে এইবাৰ ডি এফ সমান্তৰাল অ' আৰ ডি এফ সমান্তৰাল অ' আৰ এতেকে উপপাদ্য 6.1 মতে ইয়াতো আমি পাম কি পাম চোৱা পি এফ বাই এফ আৰ সমান হৈ যাব পি ডি বাই ডি অ' এইবাৰ আমি পাই গ'লোঁ এনেকৈ দেখিলা এইটোক আমি দি ল'লোঁ 2 নম্বৰ সমীকৰণৰ নাম এতিয়া 1 নম্বৰ আৰু 2 নম্বৰ সমীকৰণৰ সোঁ পক্ষটো চোৱা একেই আছে দেখিছানে সোঁ পক্ষ একেই আছে তাৰ মানেটো কি পালা যে পি বাই কিউ ই কিউ সমান কি হ'ব পি এফ বাই এফ আৰ এতেকে 1 আৰু 2ৰ পৰা পাওঁ 1 আৰু 2ৰ পৰা পাওঁ কি পাওঁ চোৱা পি ই বাই ই কিউ সমান পি এফ বাই এফ আৰ পাওঁ দেখিলা আমি ইয়াত পালোঁ
PE by PF, PE by EQ সমান PF by FR। এতিয়া এই E আৰু F বিন্দু চোৱা, এতিয়া এই PQR ত্ৰিভুজৰ ক্ষেত্ৰত চোৱা PE by EQ আৰু PF by FR সমান আছে। এতিয়া ত্ৰিভুজ PQR ক্ষেত্ৰত আহিব দে একো নহয়, PQR ক্ষেত্ৰত PE by EQ সমান PF by FR আছে, পাই গ'লো হয়নে? এইটো আমি প্ৰমাণ কৰিছোঁ। এটাকে উপপাদ্য 6.2 মতে, এতিয়া উপপাদ্য 6.2 কি কৈছিলে? উপপাদ্য 6.2 কি কৈছিলে? এটা ত্ৰিভুজৰ যিকোনো দুটা বাহুত থকা নিৰ্দিষ্ট বিন্দু যদি এডাল ৰেখাই ত্ৰিভুজ এটাৰ যিকোনো দুটা বাহু নিৰ্দিষ্ট বিন্দুত সমান অনুপাতত ভাগ কৰে, তেতিয়াহ'লে ৰেখাডাল কি হ'ব? তৃতীয় বাহুৰ সমান্তৰাল হ'ব বুলি কৈছিলে। তো ৰেখাডাল তৃতীয় বাহুৰ কি হ'ব? সমান্তৰাল হ'ব। এতিয়া উপপাদ্য 6.2 মতে EF ৰেখাডালে চোৱা, EF ৰেখাডালে PQ by EQ অনুপাতত আৰু PAR বাহু PF আৰু FR অনুপাতত ভাগ কৰিছে, আৰু দুয়োটা অনুপাত কি হয়? সমান। বুজিছানে? PE by EQ সমান PF by FR হৈছে। গতিকে সেই উপপাদ্য মতে EF ৰেখাডাল এই ত্ৰিভুজৰ তৃতীয় বাহুডালৰ কি হ'ব? সমান্তৰাল হ'ব। অৰ্থাৎ EF কি হ'ব? সমান্তৰাল কি হ'ব? QR। বুজিছানে? উপপাদ্য 6.2 মতে, উপপাদ্য 6.2 বুলি 2 মতে বুলি লিখাতকে ইয়াত যদি তোমালোকে উপপাদ্যটো লিখি দিয়া, উপপাদ্য লিখি দিয়াৰ লগে লগে তোমালোকৰ ইয়াত যিখিনি খুকুজা লাগি থাকে সেইখিনি নোহোৱা হৈ যাব, আৰু তোমালোকৰ উপপাদ্যবোৰ সদায় মনত থাকি যাব। গতিকে পৰীক্ষাত তোমালোকে শ্বৰ্টকাট কৰা, চমু পদ্ধতি লোৱা, কিন্তু যেতিয়া তোমালোকে অভ্যাস কৰিবা, অভ্যাস কৰোঁতে সদায় কি কৰিবা? ইয়াত উপপাদ্যটো সম্পূৰ্ণ লিখি দিয়াৰ চেষ্টা কৰিবা। গতিকে ছাত্ৰ ছাত্ৰীসকল, আজিলৈ মই তোমালোকৰ লগত এই 3টা অংক আলোচনা কৰিলোঁ। যিহেতু ভিডিঅ'টো দীঘল হৈ গৈ আছে, মই পৰৱৰ্তী ভিডিঅ'ত ইয়াৰ পিছৰ অংকবিলাক তোমালোকৰ লগত আলোচনা কৰিম বুলি আশা ৰাখিছোঁ, আৰু সকলোকে ধন্যবাদ জনাই মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ।